ও ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰ নানা মত যত মহাজন খবৰ সভা মধ্যত। ভাৰত মানে মহাভাৰত, 4 বেদ, 14 শাস্ত্ৰ, 17 ভাগী পুৰাণে যি নীতি নিৰ্দেশনা কৰ্মক ধৰ্ম হিচাপে দৰ্শন কৰোৱাইছে, আৰু আমিও কলিৰ মলমতি মনুষ্যই সেই নীতি নিয়ম আশ্ৰয় কৰি ভগৱন্তৰ কৃপাধন্য হৈ এই সংসাৰত বৰ্তি থাকোঁতে যি নীতি নিয়ম পালন কৰি আছোঁ, এটি উদাহৰণেৰে গুৰুজনাই আমাক জ্ঞান দিব বিচাৰিছে যে যত মহাজন খবৰ সভা মধ্যত, অৰ্থাৎ পাত্ৰমন্ত্ৰী সেনাপতিকে ধৰি ডাঙৰ ডাঙৰ বিষয়ববীয়াসকল আসনাধীষ্ঠ হৈ থাকিলেও যদি সভাভাগীত মহাৰজাৰ আসন ভাগি শূন্য হৈ থাকে, অৰ্থাৎ মহাৰাজা যদি আসনত উপবিষ্ট হৈ নাথাকে, তেতিয়া সেই সভাভাগীক সাধাৰণ সভা বুলি কোৱা যায়, ৰাজসভা বুলি কোৱা নাযায়। ঠিক তেনেকৈ গুৰুজনাই সিদ্ধান্ত দিলে, পৰম আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশ হয় মহাভাগৱত নোহন্ত যাৱে বেকত। আমি আশ্ৰয় কৰা নীতি নিয়ম শুদ্ধ নে অশুদ্ধ, সত্য নে অসত্য, তাৰ উত্তৰ আমাক কোনে দিব? তাৰেই দৰ্শন কৰালে কৃপালু গুৰুজন বস্তুৱে যে কোটি কোটি সূৰ্য সমান পোহৰ, পৰম আনন্দ ৰসযুক্ত 18 নম্বৰ ভাগী মহাপুৰাণ কল্পতৰু মহন্ত পুৰাণ শ্ৰীমদ ভাগৱতৰ নীতি নিৰ্দেশনাক যেতিয়ালৈকে আমি আশ্ৰয় নকৰিম, তেতিয়ালৈকে 4 বেদ, 14 শাস্ত্ৰ, 17 পুৰাণৰ নীতি নিয়মৰ শুদ্ধতা, সত্যতাক আমি কোনেও স্বীকাৰ কৰিব নোৱাৰোঁ। সেয়াই হ'ল বঢ়াৰূপ মহাপুৰুষ মাধৱ গুৰুজনাই দিয়া কলিৰ মলমতি মনুষ্যৰ প্ৰতি উপদেশ। আৰু আজি জোনমণি তাই আইগৰাকীৰ সহিতে থেকেৰাতল মিচিং সমাজৰ আপোনাৰ সমস্ত জনা পৰম বৈষ্ণৱে গুৰুজনাৰ এই আদৰ্শকে শিৰোগত কৰি কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱতৰ মাধ্যমেৰে কৃষ্ণস্তু নাম বস্তুৰ মাধ্যমেৰে শ্ৰৱণ কীৰ্তন মহাভক্তিৰ আশ্ৰয়েৰে আমি সমস্ত জনাই জীৱন ধন্য কৰাৰ প্ৰয়াস কৰা হৈছে, আৰু আশ্ৰয় কৰা হৈছে 2য় স্কন্ধ ভাগৱত মহাধৰ্ম। পদবন্ধে আমাক খুব সুন্দৰভাৱে সিদ্ধান্ত দিলে, জয় জয় কৃষ্ণদেৱৰ জয়, যিজনাৰ নিৰ্গুণ নাম তত্ত্বক আশ্ৰয় কৰা মাত্ৰকে জীৱৰ সৰ্বতো প্ৰকাৰৰ মংগল সাধন হয়। বেদৰ যি মাৰ্গ প্ৰবৃত্তিঞ্চ আৰু নিবৃত্তিঞ্চ, অৰ্থাৎ প্ৰবৃত্তি আৰু নিবৃত্তি, আগম নিগম, এই সমস্ত জাগ যোগাদিৰো হৰি নামেই হ'ল মহাফল। সেইজন পৰম আনন্দৰ গৰাকী হেনয় পৰমানন্দ, পৰম আনন্দৰ গৰাকী
মাধৱক নিত মা মানে লক্ষ্মী ধৱ মানে স্বামী অৰ্থাৎ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী নিৰ্গুণ নিৰাকাৰ ইক্ষতত্ত্ব কৃষ্ণদেৱৰ অনন্ত কোটি নামৰ এক নাম হ'ল মাধৱ। মা মানে লক্ষ্মী ধৱ মানে স্বামী। সেইজন ঈশ্বৰ কৃষ্ণ মাধৱৰ নাম সেই কলিৰ মলমতি মনুষ্য তোমৰা হবে সমৰিও নৰ নিৰন্তৰে একচিতে অৰ্থাৎ অবিশ্ৰামভাৱে নিৰবিচ্ছিন্নভাৱে যদি সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ নিৰ্গুণ নামক আশ্ৰয় কৰি জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰা তেতিয়াহ'লে সেই জীৱন পূৰ্ণাংগ ৰূপ আৰু যদি তাকে কৰা নাযায় তেতিয়াহ'লে সি হ'ব অপূৰ্ণ অকাম কিয়নো কৃষ্ণ তত্ত্বই হ'ল পূৰ্ণ কাম। সেইকাৰণে গুৰুজনে আমাক সিদ্ধান্ত দিলে যে সমৰিও নৰ নিৰন্তৰে একচিতে কৃষ্ণ কথা অমৃতক পিও সাৱধানে কৰিও যতন যাৱে প্ৰাণ থাকে মানে। আমাৰ মনত সমস্ত জনাৰে ভাৱনা হয় যে কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ ভাগৱতে কৈছে, কিন্তু কিমান দিনলৈকে আশ্ৰয় কৰিম, কেনেকৈ আশ্ৰয় কৰিম? সিদ্ধান্ত দিছে অমৃত কৃষ্ণ নাম পান কৰা সাৱধানে কায় বাক্য মন এক কৰি কৃষ্ণ নাম অমৃত পান কৰা কেতিয়ালৈকে কৰিও যতন যাৱে প্ৰাণ থাকে মানে। যেতিয়ালৈকে ২৪টি তত্ত্বৰে গঠিত এই শৰীৰটোত প্ৰাণ শক্তিটো প্ৰকাশমান হৈ থাকিব তেতিয়ালৈকে সেই নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম পৰমাত্মা কৃষ্ণ তত্ত্বৰ নামক আশ্ৰয় কৰি জীৱন যাপন কৰিবলৈ চেষ্টা কৰা। কিয়নো ঘোৰ কলি যুগে মলমতি মনুষ্যৰ নাহিয়ান ধৰ্ম হৰি কীৰ্তনত পৰ। কিয়নো সাম্প্ৰতিক সময়খিনি কলিৰ ৰাজত্বৰ সময়। কলিয়ে সমস্ত জনাকে এফালৰ পৰা গ্ৰাস কৰি আছে। সেইকাৰণে কলিৰ কৰাল গ্ৰাসৰ পৰা সেই মনুষ্য তোমৰা হ'ব সৰ্বতো প্ৰকাৰে মুক্ত হৈ থাকিবৰ বাবে এটাই কৰ্ম আছে, যাক শাস্ত্ৰই শ্ৰেষ্ঠতম ধৰ্ম হিচাপে প্ৰকাশ কৰিছে, সেয়া হ'ল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিয়া। ও শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জৈত জৈত দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। আমি মনুষ্য এটা স্বাভাৱিক ধাৰণা থাকে যে সত্ৰ বুলি ক'লে এক নিৰ্দিষ্ট স্থানৰ এটা আমাৰ ধাৰণা থাকে প্ৰত্যেকৰে মনত। কিন্তু কৃপালু গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিলে যে গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম একান্ত ভকতে যি স্থানত আশ্ৰয় কৰে সেই স্থানৰ নাম হ'ল দ্বিতীয় বৈকুণ্ঠ বা মহাসত্ৰ। আৰু আজিও যিহেতু আপোনাসৱ একান্ত ভকতৰ সাক্ষাতত নাম বস্তু আশ্ৰয় কৰিবলৈ আমি সমস্ত জনাই আগবঢ়া হৈছে, সেইকাৰণে আজিৰ জোনমণি তাই আইগৰাকীৰ বাসগৃহ সহিতে
এই ঠেকেৰাতল গাঁওখন দিখৌমুখ অঞ্চলটি আজিৰ নাম বস্তুৰ মাধ্যমেৰে দ্বিতীয় বৈকুণ্ঠলৈ ৰূপান্তৰিত হৈছে আৰু গুৰুজনাই সিদ্ধান্ত দিছে যে ঘোৰ কলিৰ কৰাল গ্ৰাসৰ পৰা সেই মনুষ্য তোমৰা হব যদি বাচি থাকিব বিচাৰা তেতিয়াহ'লে একমাত্ৰ উপায় হ'ল এয়াই কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰা তাৰ বাবে শৰীৰত আছে কলিকৃত যত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ পঞ্চভূতি 24 তত্ত্বৰে গঠিত আমাৰ এই শৰীৰত যি কলিকৃত দুখবিলাক আছে সেই কলিকৃত দুখবিলাকৰ পৰা যদি বাচি থাকিব বিচাৰোঁ তেতিয়াহ'লে আমি প্ৰত্যেককে গুৰুজনাই উপদেশ প্ৰদান কৰিছে যে গুচুক অৰ্থাৎ নাইকিয়া হৈ যাব প্ৰথমে কৰা হৰি হৰি ঘোষ হে জীৱ তোমালোকে গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম আশ্ৰয় কৰা আৰু কলিকৃত অপৰাধৰ পৰা দুখৰ পৰা পৰিত্ৰাণ পাব পাৰিবা বা মুক্ত হৈ থাকিব পাৰিবা একমাত্ৰ পথ হ'ল কেৱল কৃষ্ণ নাম এতিয়া কলিকৃত দুখৰ বিষয়ে যদি আমি চিন্তা কৰোঁ যেতিয়া পঞ্চপাণ্ডৱ অৰ্জুনৰ পুত্ৰ অভিমন্যু আৰু অভিমন্যুৰ পুত্ৰ হ'ল পৰীক্ষিতে যেতিয়া ৰাজ্যভাৰ গ্ৰহণ কৰিছিল হস্তিনাপুৰৰ ৰাজদণ্ড যেতিয়া হাতত লৈছিল তেতিয়া দিগ্বিজয় অৰ্থে পৃথিৱী পৰিভ্ৰমণ কৰি যেতিয়া ঘূৰি আহি হস্তিনাপুৰৰ কাষ পাইছিল তাতেই এক আচৰিত দৃশ্য দেখা পাইছিল যে এটি বগা বৰণৰ ষাঁড় গৰুক এজন মানুহে মৰিয়াই মৰিয়াই 3টা ঠেং ভাঙিছে আৰু চতুৰ্থটো ঠেঙো ভাঙিবৰ বাবে প্ৰয়াস কৰি আছে আৰু ওচৰতে এজনী নিশকতীয়া গাই গৰুৱে ক্ৰন্দন কৰি আছে ৰজা পৰীক্ষিতে তেওঁৰ ৰাজ্যত সেই দৃশ্যটো দেখাৰ মাত্ৰক চিন্তা কৰিলে যে প্ৰকৃততে মানুহজন কোন প্ৰকৃততে ষাঁড় গৰুটোক যে সেই শাস্তিটো দিয়া হৈছে তাৰ কাৰণটো অৰ্থাৎ দুখটো ষাঁড় গৰুটোৰ নে মানুহজনৰ জানিবলৈ বিচাৰি প্ৰথম স্কন্ধৰ খুব সুন্দৰভাৱে আমাক গুৰুজনাই দৰ্শন দিছে সেই দৃশ্যটোৰ কথা পৰীক্ষিতে জানিবলৈ বিচাৰি বুজি পালে যে শুক্ল অৰ্থাৎ বগা বৰণৰ ষাঁড় গৰুটো হ'ল ছদ্মবেশত ধৰ্মৰাজ যম আৰু গাই গৰুজনী হ'ল পৃথিৱী আৰু ছদ্মবেশী সেই ব্যক্তিজনী হ'ল সময়ৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰা অৰ্থাৎ যুগৰ অধিপতি কলি কৃষ্ণস্তু বস্তু কৃষ্ণস্তু ভগৱান যেতিয়াই শৰীৰ এৰি মনুষ্য লীলা সম্বৰণ কৰি এই ধৰাধামৰ পৰা স্বধাম বৈকুণ্ঠলৈ প্ৰত্যাগমন কৰিলে তাৰ পাছতেই সময়ৰ ওপৰত প্ৰভুত্ব বিস্তাৰৰ বাবে পূৰ্বৰ সিদ্ধান্ত মৰ্মে কলিৰ আগমন হ'ল আৰু সেই কলিৰ লগতে মুখামুখি হৈ যেতিয়া ৰজা পৰীক্ষিতৰ কথা কটাকটি হৈ যেতিয়া কলিক প্ৰাণে মাৰিবলৈ উদ্যত হৈছিল তেতিয়াই কলিয়ে পৰীক্ষিতৰ চৰণ কমলত সেৱা নিবেদন কৰিলে যে সাগৰত যেনেকৈ মণি মুকুতাৰ লগতে শামুকো একেলগে বসবাস কৰে ঠিক তেনেকৈ সেই ৰাজন পৰীক্ষিত তোমাৰ ৰাজ্যটো যেনেকৈ গাঁৱে গাঁৱে অন্ত্যজু
ব্যক্তি প্ৰকাশমান হৈ আছে, আশ্ৰয় হৈ আছে, ঠিক তেনেকৈ আমিও তোমাৰ ৰাজ্যৰে কোনোবা এটা চুকত পৰি থাকিম, তুমি মাত্ৰ আমাক আজ্ঞা কৰা, তুমি আমাক বঞ্চিত নকৰিবা, তোমাৰ ৰাজ্যৰ পৰা আমাক খেদি নপঠাবা। এনেকৈ যেতিয়া সেৱা নিবেদন কৰিলে, তেতিয়া ৰজা পৰীক্ষিতে বংশৰ গৌৰৱ অক্ষুণ্ণ ৰাখি আশ্ৰিতক শৰণাগতক শৰণ দিয়াৰ মানসেৰে স্থান নিৰ্ণয় কৰি দিলে। অনিৰ্পতি বুলন্ত কলি দিলো কস্থান, জৈত খেলে যোৱা পাশা কৰে মদ্যপান। পৰীক্ষিত ৰজাই কলিক স্থান নিৰ্ণয় কৰিছে যে হেৰৌ কলি, তোক মই স্থান দিছোঁ, তই তাতে গৈ উপস্থিত হ। য'ত যোৱা পাশা মদ্যপান কৰা হয়, সেই স্থানত তই থাকিবি। স্ত্ৰী পঞ্চসোণা গৃহস্থৰ থাকে জৈত, এহি চাৰি ঠাই দিলোঁ কলি বঞ্চ গয়া তৈত। হেৰৌ কলি, স্ত্ৰী আৰু গৃহস্থৰ পঞ্চসোণা পাপ যি স্থানত প্ৰকাশমান হয়, যেতিয়াই যেতিয়াই প্ৰকাশ হয়, সেই স্থানত সেই মুহূৰ্ততে তই প্ৰৱেশ কৰিব পাৰিবি, মই তোক আজ্ঞা কৰিছোঁ। এইবুলি ৰজা পৰীক্ষিতে কলিক নিৰ্দেশ প্ৰদান কৰিলে। আৰু বৰ্তমান দ্বিতীয় স্কন্ধত কৃপালু গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে যে শৰীৰত আছে কলি কৃত যত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। যে সেই কলিৰ মলমতি মনুষ্য তোমৰা হবৰ লগত শৰীৰটোত যদি এনেকৈ পাশা খেলা, জোৱা খেলা, মদ্যপান কৰা স্থানত গৈ উপস্থিত হৈ থাকি অতিব ভাল লাগে, তেতিয়াহ'লে সেই কলিকৃত দুখৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে এটাই উপায়, কেৱল কৃষ্ণ নাম, সাধু সংগ। সাধু সংগত কৃষ্ণ নাম আশ্ৰয়ৰ মাধ্যমেৰেহে তোমালোকে কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাব পাৰিবা। এতিয়া তাকে আমি প্ৰত্যেকজন শিক্ষিত যিহেতু ব্যক্তি, MA BA পাছ কৰা একোটা ডিগ্ৰী লৈ আমি সমাজত বৰ্তি থকা প্ৰত্যেকজন একোজন শিক্ষিত ব্যক্তিয়ে আমি জ্ঞান আৰু বিবেকেৰে শাস্ত্ৰসন্মত এই উপদেশ আমি যদি পালন কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে গুৰুজনাৰ সেই আদৰ্শ আমি আশ্ৰয় কৰি জীৱন ধান্য কৰিব পাৰিম। তাৰ বাবে গুৰুজনাই আমাক সমাজৰ দৰ্শন দিয়া নাই যে আমুক সমাজত তোমালোক থাকিলেহে তোমালোকৰ ঈশ্বৰৰ প্ৰতি ভক্তি বাঢ়িব, আমুক সমাজত থাকিলে ভক্তি নহ'ব, এনেকুৱা দৰ্শন গুৰুজনাই যিহেতু আমাক নাই দিয়া। গতিকে জ্ঞান আৰু বিবেকযুক্ত মনুষ্য আমি সমস্ত জনাই পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে। শাস্ত্ৰ অধ্যয়ন কৰি জ্ঞানৰূপী গুৰুৰ চৰণ কমলৰ যোগেদি আমি যদি প্ৰত্যেকে নিজক আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে প্ৰথম খোজটো হ'ব কেৱল কৃষ্ণ নাম আশ্ৰয় কৰা, আৰু তাৰ দ্বাৰাই আমি সমস্তজনাই জীৱন ধন্য কৰিব পাৰিম। এনেকৈ কলিকৃত অপৰাধৰ পৰা মুক্ত হোৱাৰ দৰ্শনটো কৃপালু গুৰুজনাই ক'লে। আৰু এনেও আমাৰ সমাজ ব্যৱস্থাত আপোনাসৱে অপৰাধ নধৰিব, আমি যিহেতু আপোনাসবৰে জোঁৱাই, গতিকে মিচিং সমাজৰ প্ৰতি এনেও মিপাক সমাজৰ এটা দৰ্শন থাকেই যে আপং পানী খায় বুলি। গতিকে গুৰুজন বস্তুৱে খুব সুন্দৰভাৱে দৰ্শনটো দিলে যে জৈত খেলে জোৱা পাশা কৰে মদ্যপান। যে মদ্যপান মানে সেই দৰ্শনটোৰ কথাকে আমি স্বাভাৱিকতে বুজি পাওঁ। গতিকে যি আহাৰৰ দ্বাৰা শৰীৰত চেতনটো লুপ্ত হৈ যায়, জ্ঞানটো লুপ্ত হৈ যায়, গতিকে চেতনাহীন জ্ঞানৰ দ্বাৰা
এখন সমাজ কেতিয়াও শুদ্ধ পথেৰে আগবাঢ়িব নোৱাৰে। সেই ব্যক্তিজন মিচিঙেই হওক মিপাকেই হওক কোনো কথা নাই। গতিকে আমি প্ৰত্যেকেই গুৰুজনাৰ আজ্ঞা শিৰোগত কৰি আমি সেই দৰ্শনটোৰ মাধ্যমেৰে যদি জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে প্ৰত্যেকৰ প্ৰতি ঈশ্বৰ কৃষ্ণদেৱৰ কৃপা দৃষ্টি হ'ব আৰু আমি সুন্দৰভাৱে ঈশ্বৰ পুৰুষৰ কৃপাধন্য হৈ পৰম গতি লাভ কৰিব পাৰিম। আৰু এইখিনি কথাকে কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। নিগদতি মানে কৈ থকা ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত কোটি কোটিবাৰ সেৱা নিবেদন কৰি দাসৰো দাস কিংকৰৰো কিংকৰ ভাবি কৃপালু গুৰুজন বস্তুৱে আমি সমস্ত জনা প্ৰপন্ন শিষ্য মলমতি মনুষ্যৰ মংগল সাধনৰ অৰ্থে গুৰুজনাই এই উপদেশ আমাক প্ৰদান কৰি গ'ল। দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি শোকে। দ্বিতীয় স্কন্ধত মহামানী শুকগুৰুৱে ৰজা অভিশপ্ত পৰীক্ষিতে যি প্ৰশ্ন কৰিছিল সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়িছে। ৰজা পৰীক্ষিতে কৃষ্ণ মৃগয়া কৰিবলৈ যাওঁতে এজন ব্ৰাহ্মণৰ লগত এটা নকৰিব লগা কৰ্ম কৰিছিল, যিটো শাস্ত্ৰই অপৰাধ কৰ্ম বুলি বিবেচিত কৰি আমাক দৰ্শন কৰাইছে। ৰজা পৰীক্ষিতে কৰা যিটো কৰ্ম, যে কলিৰ আশ্ৰয় দিওঁতে যি স্থান দৰ্শন কৰাইছিল, সেই স্থানক দৰ্শন কৰাই এক প্ৰকাৰে আমি মনুষ্যৰ প্ৰতি এটি উপকাৰ কৰি থৈ গ'ল। সাধাৰণ জ্ঞানেৰে আমি বুজি পাওঁ এটা কথা, যে শিক্ষক এডাল মমবাতিৰ সমান, যি নিজে গলি আনক পোহৰাই থাকে। এজন শিক্ষক এডাল মমবাতিৰ সমান, যি নিজে গলি গলি শেষ হৈ যায় কিন্তু আনক পোহৰ বিলাই থৈ যায়। ঠিক তেনেকৈ ৰজা পৰীক্ষিতে কলিক থাকিবলৈ যি স্থান দিলে, একেবাৰে শেষত দিয়া স্থান হ'ল সুবৰ্ণ অৰ্থাৎ সোণ। সাম্প্ৰতিক সময়ত সোণ নামৰ পদাৰ্থবিধ টকা পইচাৰ ক্ষেত্ৰত যদি আমি চিন্তা কৰোঁ, যথেষ্ট দামী বস্তু। সাধাৰণ মনুষ্যই তাক ক্ৰয় কৰি আমি শৰীৰত পৰিধান কৰিবলৈ ইচ্ছা কৰিলেও তাৰ পৰা আমি বিৰত থাকিব লগা হয়। কিন্তু ৰজা পৰীক্ষিতে আমাক উপকাৰ কৰি থৈ গ'ল। যদি পৰীক্ষিত ৰজাই কৈ থৈ গ'লহেঁতেন, শিল ইটা বালি বাঁহ বেত সকলোতে তুমি থাকিবা যোৱা, তেতিয়াহ'লে আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী ঘৰ এখন সাজিবৰ বাবে, নিৰ্মাণ কৰিবৰ বাবে, তেতিয়াহ'লে সকলোতে কলিৰ অবাধ গতি হ'লহেঁতেন। কিন্তু পৰীক্ষিত ৰজাই সেইটোকে আমাক উপকাৰ কৰি থৈ গ'ল, যে তই সোণত থাকিবি যা। এতিয়া সোণ এযোৰ ফুলি, এটা আঙুঠি, এডাল চেইন, এপাত খাৰু। এগৰাকী বিবাহিতা আয়ে যেতিয়া স্বামীজনক ক'ব, বোলে হেৰি মোক কিয় আপুনি আঙুঠি এটা দিব নোৱাৰে নেকি, মোক কিয় এডাল চেইন আপুনি পিন্ধাব নোৱাৰে নেকি সোণৰ, তেতিয়াই বাপজনে অন্তত শাস্ত্ৰসন্মতে আমি ক'ব পাৰিম যে হেৰা, এই কালি যে জোনমণি আইৰ গৃহত ভাগৱত উত্তম শাস্ত্ৰ দ্বিতীয় স্কন্ধ মহাভাগৱত ধৰ্মৰ পৰ্যালোচনা হৈছিল, তেতিয়াতো ওলাইছিল কথাখিনি যে কলি হেনো সোণত থাকে। গতিকে সোণত কলি থকাৰ বাবে যি বস্ত্ৰ অলংকাৰ ৰজা পৰীক্ষিতে পৰিধান কৰিছিল, সেই সমস্তখিনি সোণৰ আছিল।
দিগ্বিজয় কৰিবলৈ যিখন ৰথত পৰীক্ষিত উঠি গৈছিল সেই ৰথখন আছিল সোণৰ আৰু যি আ অলংকাৰ পৰিধান কৰিছিল সেই আ অলংকাৰো আছিল সোণৰ আৰু ৰজা পৰীক্ষিতে যেতিয়া কলিক আজ্ঞা কৰিছিল সোণত থাকিবি তেতিয়া গৰাকীৰ আজ্ঞা পাই কলিয়ে পৰীক্ষিতৰ সেই আ অলংকাৰত বহি ল'লে আৰু যি শিৰত মুকুট পৰিধান কৰিছিল কিৰীটি সেই মুকুট ভাগিও যিহেতু সোণৰ আছিল সেইকাৰণে গৰাকীৰ আজ্ঞা পাই কলিয়ে পৰীক্ষিতৰ মূৰত আশ্ৰয় কৰি ল'লে আৰু সেই মুকুট যেতিয়া সোণৰ মুকুট যেতিয়া পৰিধান কৰি মৃগয়া কৰিবলৈ গৈছিল তেতিয়াই সেই অথন্তৰটো ঘটিছিল যে এজন ধ্যানমগ্ন মুনি শ্ৰমিক সেই শ্ৰমিক মুনিক ভোকে পিয়াহে আতুৰ হৈ ৰজা পৰীক্ষিতে পানী বিচাৰিছিল আৰু পিয়াহত আতুৰ হৈ যেতিয়া পানী বিচাৰিছিল তেতিয়া ধ্যানমগ্ন মুনি তাৰ উত্তৰ নিদিল সেহি হেতু ৰাজা আতি ক্ৰোধ উপজিল ভাৱনা হ'ল যে মই দেশৰ ৰজা তুমি মোৰ ৰাজ্যত আশ্ৰিত প্ৰজা আৰু প্ৰজা হৈ তুমি ৰজাক অপমান কৰিছা এনেকৈ ধনুৰ আগেৰে ওচৰতে পৰি থকাতে মৃত সৰ্প মুনিৰ কণ্ঠত মেৰিয়াই দিলে আৰু সেই কথাটো মুনিৰ পুত্ৰ সিংগীয়ে বুজিব পাৰি অভিশাপ প্ৰদান কৰিলে 7 দিন 7 ৰাতিৰ অন্তত সেই ব্যক্তিজনক তক্ষক নামৰ কালসৰ্পই দংশন কৰিব আৰু তাৰ পাছতেই 60,000 ঋষিমুনিয়ে আহি পৰীক্ষিত ৰাজাৰ মংগল সাধনৰ অৰ্থে ৰজাৰ কাষত উপস্থিত হ'ল আৰু সমস্ত জনা ৰজা ঋষিমুনিৰ চৰণ কমলত ৰজা পৰীক্ষিতে সেৱা নিবেদন কৰিলে ৰাম সাক্ষাতে তোমৰা মূৰ্তিমন্ত বেদগণ ভৈলায়াসী মোৰ উপকাৰে উপসন্ন এতেকে তোমাত পুছু কোন মহাধৰ্ম কহিও কলোকৰ কৰ্তব্য কোন কৰ্ম সাক্ষাৎ তোমৰা হব মূৰ্তিমন্ত বেদ স্বৰূপ আমি বুজি পাইছো যে তোমালোকে আমাৰ মংগলৰ অৰ্থে আমাৰ কাষত থিয় দিছা গতিকে আমি জানিব বিচাৰিছো যে এজন ম্ৰিয়মান লোকে কি কৰ্মৰ জৰিয়তে জীৱন আগবঢ়ালে দুখৰ পৰা অপৰাধৰ পৰা পৰিত্ৰাণ পাব পাৰে কেনমতে হুৱে সৰ্ব পাপত উদ্ধাৰ কোন কৰ্মে পাৱৈ লোক সংসাৰৰ পাৰ বিশেষত কি কৰিবে ম্ৰিয়মান লোকে বিমৰিষি কহিউক মুত ঋষি লোকে আমি মলমতি মনুষ্য আমাৰ প্ৰত্যেকৰে দুখ আছে অৰ্থাৎ ৰজা পৰীক্ষিতেও বিবাহ কৰাইছিল গৃহস্থী ধৰ্ম পালন কৰিছিল এটি পুত্ৰ সন্তানৰ পিতৃ হৈছিল ঠিক তেনেকৈ আমিও সংসাৰ ধৰ্ম পালন কৰোঁতে আমিও কাৰোবাৰ পিতৃ কাৰোবাৰ স্বামী কাৰোবাৰ পুত্ৰ এনেকৈ আমি একো একোটা ভাও দিব লগা হয় গৃহস্থী ধৰ্ম পালনত গতিকে আমাৰো সংসাৰ ধৰ্ম পালনত কেতিয়াবা পিতৃৰ বিয়োগ হৈছে অৰ্থাৎ পিতৃৰ মৃত্যু হৈছে পিতৃ মাতৃ থাকোঁতেই সন্তানৰ অকাল বিয়োগ হৈছে আমাৰো দুখ হয় সমস্ত জনাৰে এই মায়াময় সংসাৰত যি ধৰণে পৰীক্ষিতৰো হৈছে এতিয়া পৰীক্ষিতে সেই দুখৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰ্ম আশ্ৰয় কৰাটো অতিব প্ৰয়োজন বুলি জানিব বিচাৰিছে ঋষি সমস্তৰ পৰা আৰু আমিও যেতিয়া আমাৰ পিতৃ পৰলোকগামী হয় মাতৃৰ পৰলোকগামী হয় পিতৃ মাতৃ থাকোঁতেই সন্তানৰ বিয়োগ হয় বা বিয়া বাৰু নোহোৱা এগৰাকী কন্যাৰ যেতিয়া পিতৃগৃহতেই মৃত্যু হয় তেতিয়া সমাজে সেই পৰলোকগামী হোৱা আত্মা তত্ত্বৰ বাবে কি কৰ্মনো কৰাটো অতিব প্ৰয়োজন এইটো আমাৰো খেলি মেলি লাগে সমাজত যে 3 দিনত তিলনী কৰ্মকে ধৰি 10 দিনত দহা 11 দিনত কাজ 6 মাহত ছমহীয়া বছৰেকত বছৰিকীয়া
এনেকুৱা কৰ্মবিলাক আমাৰো সমাজত হৈ থাকে। তাৰ বাবে পৰীক্ষিতো জানিব বিচাৰিছে যে এজন ম্ৰিয়মান লোকে কি কৰ্ম কৰাটো অতীব প্ৰয়োজন। এই বুলি যেতিয়া জানিব বিচাৰিলে তেতিয়া ঋষি মুনিসকলে ৰজা পৰীক্ষিতৰ আগত উত্তৰ প্ৰদান কৰিলে, এই ৰাম শুনি মুনি সবে বোলে, যাৰ যে নমতি কেহু বোলে তপতে পৰম পাই গতি। ঋষিমুনিসকলে যাৰ যেনেকুৱা মত, সেই মত প্ৰকাশ কৰিলে গুণ অনুসাৰে। যিহেতু আমি প্ৰত্যেকজনেই ঈশ্বৰ পুৰুষৰ সন্তানস্বৰূপ জীৱই তিনি গুণৰ মাজত আবদ্ধ হৈ আছো, সতগুণ, ৰজগুণ, তমগুণ। এই তিনিও গুণৰ মাজত আবদ্ধ হৈ থকা আমি জীৱবিলাকে গুণ অনুসাৰে বুজি পাওঁ, আৰু সেই বুজা শক্তি অনুসাৰে আমি প্ৰত্যেকেই নিজৰ ভাৱনাটো মত অনুসাৰে এজনে অন্যজনৰ আগত প্ৰকাশ কৰি দিওঁ। কিন্তু প্ৰকৃততে সেই মতটো, সেই নিয়মটো ভাগৱতে শুদ্ধ বুলি কৈছেনে নাই কোৱা, এইটো যিদিনালৈকে আমি জানিবলৈ চেষ্টা নকৰিম সেইদিনালৈকে আমি সমাজ অন্ধকাৰৰ মাজত সোমাই থাকিম। এতিয়া ৰজা পৰীক্ষিতে জানিবলৈ বিচৰা সেই প্ৰশ্নৰ উত্তৰ ঋষিমুনিসকলে গুণ অনুসাৰে, মতি অনুসাৰে প্ৰথম প্ৰকাশ কৰিলে। কোনো ঋষিমুনিসকলে যে সেই ৰাজন পৰীক্ষিত, তুমি তপস্যা কৰা, তোমাৰ পৰম গতি সাধন হ'ব। কেহু বোলে মহাসিদ্ধি সাধে যজ্ঞ দানে, কেহু বোলে পৰম মুকুতি তীৰ্থ স্নানে। কোনো ঋষিমুনিয়ে ক'লে তোমাৰ মহাসিদ্ধি লাভ হ'ব যজ্ঞ কৰা, তাৰ পাছত দান কৰা। কোনো ঋষিমুনিয়ে ক'লে পৰম মুকুতিৰ অৰ্থে তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰা আৰু জলত গৈ স্নান কৰা। এই ৰামে কেহু বোলে মহাযজ্ঞে তৰৈ সংসাৰ ক, কেহু বোলে এৰাই মহাজ্ঞানে খে নৰক। কোনোৱে ক'লে মহাযজ্ঞৰ দ্বাৰা সংসাৰৰ পৰা তৰি যাব পাৰিবা, কোনোৱে ক'লে মহাজ্ঞান মাৰ্গৰ পথেৰে নৰক যান্ত্ৰণাৰ পৰা হাত সাৰিব পাৰিবা। সবে সন্তে কহে আপোনাৰ নানা মত। এনেকৈ সকলোৱে যেতিয়া নিজৰ গুণ অনুসাৰে মতটো ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিলে, হেন শুনি ষষ্ঠ নোহে ৰাজাৰ মনত। সেই সকলোখিনি নিয়ম ৰজা পৰীক্ষিতে শুনিলে। শুনাৰ পাছত পৰীক্ষিত ৰজাই এটাও মত পচন্দ নকৰিলে। এতিয়া আমি চিন্তা কৰিব লাগিব যে ৰজা পৰীক্ষিতে যেতিয়া সেই পথকেইটা আশ্ৰয় কৰা নাই, তেতিয়াহ'লে আমি এতিয়া কৰিম নে নকৰিম? যদি এইটো চিন্তা কৰোঁ, তেতিয়াহ'লে আমি BA MA পাছ কৰি যিমান জ্ঞানী শিক্ষিত হ'লোঁ, ৰজা পৰীক্ষিত সিমান শিক্ষিত আছিল নে নাছিল? ৰজা পৰীক্ষিত আমাতকৈ কম জ্ঞানী আছিল নে ৰজা পৰীক্ষিত আমাতকৈ বেছি জ্ঞানী আছিল? যদি চিন্তা কৰোঁ, তেতিয়াহ'লে আমি উত্তৰ লাভ কৰিম যে ৰজা পৰীক্ষিত শাস্ত্ৰসন্মতে প্ৰশংসা কৰা হৈছে যে মহাভাগৱত, অৰ্থাৎ যিজনাই মাতৃ উত্তৰাৰ গৰ্ভত থাকোঁতেই ভগৱন্ত পুৰুষৰ শংখ চক্ৰ গদা পদ্মধাৰী বিষ্ণুৰ 4 অস্ত্ৰধাৰী এই ৰূপ মাতৃ গৰ্ভতে দৰ্শন পাই আহিছে। আৰু সেইকাৰণে সেই সন্তানটিৰ প্ৰথম নাম হ'ল, প্ৰথম চিনাকি হ'ল বিষ্ণুৰাত, যিজনে মাতৃগৰ্ভতে ভগৱন্তৰ ৰূপটো দৰ্শন পাই আহিছে। আৰু যেতিয়া মাতৃগৰ্ভৰ পৰা এই সংসাৰলৈ আহিল, অহাৰ লগে লগে তেৰাই এই সংসাৰত যিমান ব্যক্তিক সন্মুখত লগ পালে,
প্ৰত্যেকজন ব্যক্তিকে সূক্ষ্ম দৃষ্টিৰে পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰে যে মই মাতৃগৰ্ভত দেখা সেই ৰূপৰ গৰাকীজন আজি মই সন্মুখত পোৱা এই ব্যক্তিজন নেকি এই ভাৱনাটো তেৰাই প্ৰত্যেকজন ব্যক্তিৰ লগত যোগ কৰি চায় আৰু সেইকাৰণে কালক্ৰমত বিষ্ণুৰাতৰ বিপৰীতে তেৰাৰ অন্য এটি নাম হ'ল পৰীক্ষিত আৰু কালক্ৰমত এই নামেৰে আমি সমস্তজনে শাস্ত্ৰসন্মতে জানিব পাৰিছোঁ আৰু সেই পৰীক্ষিতে এটাও নীতি নিয়ম পচন্দ কৰা নাছিল কিয়নো তেওঁৰ হাতত সময় আছে মাত্ৰ 7 দিন এতিয়া আমাৰ হাততনো সময় কিমান দিছে আমাৰো হাতত সময় 7 দিনহে দেওবাৰৰ পৰা আৰম্ভ কৰি 7টা বাৰেই হ'ল 7 দিন সময় আমাৰ লগত এই 7টা দিন 7টা বাৰতে আমি মাতৃগৰ্ভৰ পৰা এই ভগৱন্তৰ বিনন্দীয়া সংসাৰখনত আহি উপস্থিত হৈছোঁ আৰু এই 7 দিনৰে কোনোবা এটা দিনত এই পঞ্চভূতি শৰীৰ ইয়াতে এৰি আমি আত্মাতত্ত্ব অনন্ত ধামলৈ গতি কৰিম গতিকে পৰীক্ষিতৰ যেতিয়া 7 দিন আমাৰো 7 দিন পাৰ্থক্য এটাই আছে পৰীক্ষিতে জানিছিল তেওঁ কোনদিনা মৰিব কোনদিনা সংসাৰ এৰি যাবগৈ কিন্তু আমি নাজানো যে কোনদিনা এই সংসাৰ এৰিম পাৰ্থক্য মাত্ৰ এইটো পৰীক্ষিতে যেতিয়া সেইটো চিন্তা আশ্ৰয় নকৰিলে তেতিয়া সৌভাগ্যক্ৰমে মহামুনিন্দ খ্যাত শুকগুৰুৰ চৰণ দৰ্শন পাই গ'ল আৰু শুকগুৰুৰ চৰণ দৰ্শন পাই ভাগৱতৰ প্ৰথম স্কন্ধৰ পদবন্ধে আমাক সেই দৰ্শনটো দিছিল এৰাম দেৱৰো দুৰ্লভ তজু দৰ্শন অন্তকালে পাইলো আমি আন হেতু নাই কৃষ্ণৰে হে কৃপা কিনো ভৃত প্ৰিয় স্বামী হে গুৰুদেৱ দেৱতায়ো যাক বিচাৰিলে দৰ্শন নাপায় তেনেহেন দেৱৰো দুৰ্লভ আপুনি মহামহন্তক আমি মৃত্যুৰ প্ৰাক মুহূৰ্তত গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ আজি মূৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈল আশেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ আজি জন্মনি আইগৰাকীৰ গৃহত আপোনাৰ সব মহামহন্তৰ আগমন হৈছে এতিয়া এয়াই শাস্ত্ৰে আমাক সিদ্ধান্ত দিলে যে দেৱটো তীৰ্থটো কৰি ভকত এসেবৰ যে ভকত শ্ৰেষ্ঠ গতিকে সেই ভকত মহামহন্ত শুকগুৰুৰ আগমন হৈছে পৰীক্ষিতে সেৱা নিবেদন কৰিছে গুৰুজনাই ভাগৱতৰ পদবন্ধে আমাক এই উপদেশটো দিছে আন হেতু নাই হেতু মানে কাৰণ অৰ্থাৎ তোমাক যে আমি দেখা পালোঁ তোমৰা সব মহামহন্তৰ যে আজি আইগৰাকীৰ গৃহত আগমন হ'ল ইয়াৰ কাৰণ বেলেগ একো নাই কাৰণটো হ'ল কৃষ্ণৰেখে কৃপা ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ কৃপাতহে আমি প্ৰত্যেকজনে বিভিন্ন স্থানৰ পৰা আহি এই পবিত্ৰ পুণ্য ধামত আমি একত্ৰাপিত হৈছোঁ যদি আমি কওঁ বোলে আইগৰাকীৰ লগত আহিলোঁ যদি আমি কওঁ বাপজনৰ লগত গাড়ীতে পাছত উঠি আহিলোঁ তেতিয়াহ'লে এইখিনি সকলো মিছা কথা মায়াময় সংসাৰৰ মায়া শাস্ত্ৰে আমাক এই দৰ্শনটো দিছে আমি সকলো ঈশ্বৰৰ নিৰ্দেশত ঈশ্বৰৰ কৃপা ধন্য হৈ আমি সকলো তেৰাৰ নাম আশ্ৰয় কৰি জীৱন ধন্য কৰিবৰ বাবে এই পুণ্য ধামত আমি একত্ৰাপিত হৈছোঁ কিন্তু ভৃত্য প্ৰিয় স্বামীয়ে সকলো ঈশ্বৰৰ কৃপা সেইকাৰণে ৰজা পৰীক্ষিতে ঈশ্বৰৰ চৰণত সেৱাভাগী নিবেদন কৰিছে এইখিনিতে আমি যদি চিন্তা কৰোঁ ভাগৱত ধৰ্মৰ দৰ্শনটো এই ৰামে জল পুষ্প ফল মূল খাদ্য দ্ৰব্যজত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত আজি থেকেৰাতল গাঁওখনে বাপাইসকলে আৰু ওচৰ চুবুৰীয়া আমি সমস্ত জনাই
আজিৰ এই বিশেষ দিনটোত আমি ভাগৱত ধৰ্ম আশ্ৰয় কৰিছোঁ। জল পুষ্প ফল মূল খাদ্য দ্ৰব্যজাত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। আমি কৃষ্ণত অৰ্পণ কৰিহে আজি আশ্ৰয় কৰিম। সেইকাৰণে ভকতক দেখিলে আদৰি আনিবা, সাদৰি ধৰাখন দিবা, পদূলি মূৰতে চৰণ ধুৱাই দিবা, সেই হ'ব ভকতৰ সেৱা। সেৱকীয়ে এই নিয়মটো পালন কৰিছে। এতিয়া এই নিয়মটো পালন কৰোঁতে শাস্ত্ৰসন্মতে ঠিকে আছে, কিন্তু ৰজা পৰীক্ষিতে প্ৰকাশ কৰিলে আন হেতু নাই কৃষ্ণ ৰেখে কৃপা কিনো ভৃত্য প্ৰিয় স্বামী। এতিয়া আমি কালিলৈ পৰা কোনটো আশ্ৰয় কৰিম? এতিয়া আজিতো শাস্ত্ৰসন্মতে ঠিকেই কৰিম, কৃষ্ণতে অৰ্পণ কৰিয়ে কৰিছোঁ, কিন্তু কালিলৈ পৰা আমি কোনটো নিয়ম আশ্ৰয় কৰিম? যদি আজি পুঁজি পোৱাখিনি কালিলৈ পৰা আমি এটা এটাকৈ পালন কৰিবলৈ চেষ্টা কৰিম, তেতিয়াহ'লে সেইটো শাস্ত্ৰসন্মতে ঈশ্বৰৰ কৃপা আমাৰ ওপৰত বৰ্ষণ হ'ব। যদি আমি তাকে নকৰি অনুষ্ঠান ভাগ পাতিব লাগে পাতিলোঁ, ভকতক নিমন্ত্ৰণ কৰিলোঁ, কিবা এটা দুখ আছিল ইয়াৰ দ্বাৰা খণ্ডন হওক, এনেকৈ ভাবি কালিলৈ পৰা যদি আমি গতানুগতিক আগৰ জীৱনটোকে আশ্ৰয় কৰি থাকোঁ, তেতিয়াহ'লে তাৰ দ্বাৰা সমাজ কেতিয়াও সম্পূৰ্ণ ৰূপত শুদ্ধ হ'ব নোৱাৰে। গতিকে আমি জ্ঞান আৰু বিবেকেৰে চিন্তা কৰিম যে আজি যি ধৰণে আমি সাত্বিক আহাৰ গ্ৰহণ কৰিম কৃষ্ণত অৰ্পণ কৰি, ঠিক কালিলৈ পৰা যদি আমি সেইটো নকৰোঁ, তেতিয়াহ'লে শাস্ত্ৰ আশ্ৰয় কৰা নকৰা একেটাই। যদি আমি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে ৰজা পৰীক্ষিতে কোৱা সেই চিন্তাটো যে আন হেতু নাই কৃষ্ণ ৰেখে কৃপা কিনো ভৃত্য প্ৰিয় স্বামী। আমি সকলোৱে যেতিয়া মিচিং সমাজত এটা নিয়ম আছে আলি আই লৃগাং, আমি যিহেতু মিচিং জোৱাই, গতিকে এইটোৰ লগত অকণমান পৰিচয় হৈছে, আইগৰাকী আমাক দুই এটা কথা কয়, সেইকাৰণে আমি সেৱাভাগ নিবেদন কৰা হৈছে। আলি আই লৃগাং অৰ্থাৎ খেতি কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো আৰম্ভণি সেই দিনটোৰ পৰা হয়, আলি আই লৃগাং। সেই দিনটোত আমি প্ৰত্যেকজন, অকল আপোনা হবেই নহয়, আমি মিচিং মিপাক বুলি কোনো কথা নাই, প্ৰত্যেকে গুৰু ধৰ্ম আশ্ৰয় কৰা আমি বাপাইসকলে যেতিয়া কঠীয়া পাৰিবৰ বাবে আমি চিন্তা কৰোঁ, তেতিয়া কি কৰোঁ? গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম বুলি 4 মুঠি আমি বাপসকলে প্ৰথম কঠীয়া ছটিয়াই লওঁ। সেইখিনিলৈকে শাস্ত্ৰৰ লগত হুবহু মিল আছে, সুন্দৰভাৱে জীৱন আগবাঢ়ি গৈ আছে। আকৌ যেতিয়া গুজ ল'ম, অৰ্থাৎ 9 ভুই হ'ব, তেতিয়া সেই 9 ভুই দিনাও গুৱাপান আগ কৰি গুজ লোৱা হয়, কঠীয়া ৰোৱা হয়, সেইখিনিও ঠিকেই আছে। কিন্তু তাতো মাজে মাজে অকণমান বিতিকৰ্ম হয়, বোলে ডাঠ নে পাতল। সেই ডাঠ নে পাতলটো শাস্ত্ৰৰ বিপৰীত নিয়ম। তাৰ পাছত লাহেকৈ যেতিয়া লখিমী গৃহলৈ অনা হয়, আৰু সেই লখিমী গৃহলৈ আনি যেতিয়া 9 মুঠি গ্ৰহণ কৰিবলৈ যোৱা যায়, তেতিয়া কি কৰা যায়? গুৰু দেৱ নাম ভকত গুলি মাৰ, আমলৰীয়া খাটো মুচৰি মাৰ। এতিয়া সেইখিনিত আমাৰ সমাজৰ অপৰাধটো ৰৈ যায়। শাস্ত্ৰই কৈছে সেইটো বিপৰীত নিয়ম। এতিয়া আমি প্ৰত্যেকটো ক্ষেত্ৰতে যে গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম, কিন্তু 9 মুঠি খাবৰ সময়ত গুৰুদেৱ নাম ভকত পাহৰি যাওঁ। সেইকাৰণে আমাৰ গৃহস্থী ধৰ্মত পদে পদে বিপদ বিঘিনি আমাক লগ নেৰে। গতিকে আজি যি ধৰণে আমি ভকতৰ সেৱাৰ মাধ্যমেৰে দ্ৰব্য বস্তু ঈশ্বৰত অৰ্পণ কৰি আমি জীৱন ধন্য কৰাৰ প্ৰয়াস কৰিছোঁ, এই নিয়মটোকে চিৰস্থায়ীভাৱে আমি আশ্ৰয় কৰিবলৈ চেষ্টা কৰিব লাগে। য'ত পৰোনাস্তি চেষ্টা কৰিব লাগে। ক'ৰবাত কেনেবাকৈ ভুল যে নহ'ব এইটো মানে নাই, ভুল হ'বই, কাৰণ মনুষ্যৰ খোজে প্ৰতি অপৰাধ। কিন্তু গুৰুজন বস্তুৱে কৈছে, অনাচাৰ কৰি অপৰাধী মূৰ নহি, আন দেৱ পূজে যিটো সিটো মূৰ দ্ৰোহী। অনাচাৰ হৈ যাব পাৰে মাজে মাজে নীতি নিয়ম পালনৰ ক্ষেত্ৰত, কিন্তু সিমান অপৰাধী নহয় যিজনে আন দেৱতাক পূজন কৰি মোৰ মহাদ্ৰোহী হৈ যায়। গতিকে আমি প্ৰত্যেকটো কথা চিন্তা কৰিবলৈ চেষ্টা কৰাটো অতিব প্ৰয়োজন। ৰজা পৰীক্ষিতে শোকগুৰুৰ আগমনৰ বাবে ধন্যবাদটো ঈশ্বৰক দিলে, আৰু আমি প্ৰত্যেকজন শৰীৰধাৰী মনুষ্যই সন্তানৰ কৃপাৰ বাবে মেট্ৰিক পৰীক্ষাৰ 2 দিনৰ আগত এটা ইণ্টাৰভিউ দিবৰ বাবে সন্তানটোৱে আগবঢ়াৰ 2 দিনৰ আগত নামঘৰত গৈ চাকি ধূপ ধূনা আগবঢ়াই ঈশ্বৰৰ চৰণত ঘোষা গাই সেৱা কৰোঁ।
কিন্তু যেতিয়া ফলাফলটো ওলাই মেট্ৰিকত ভাল ৰিজাল্টটো কৰে সন্তানটোৱে বা ছোৱালীজনীয়ে, ল'ৰাটোৱে বা ছোৱালীজনীয়ে, আকৌ সন্তানটোৱে যেতিয়া চাকৰিটো পাব তেতিয়া কিন্তু ধন্যবাদটো দিওঁ আমলৰীয়া খাটোক, তেতিয়া ধন্যবাদটো দিওঁ দুটামান ব্ৰইলাৰক, তেতিয়া ধন্যবাদটো দিওঁ, বাকীটো নকলো আপোনালোকে বুজি পাইছে। গতিকে পৰীক্ষিতে ধন্যবাদ দিছে ঈশ্বৰক আৰু আমি ধন্যবাদটো দিওঁ এটি নিৰীহ প্ৰাণী যাৰ কোনো দুখ নাই। সেই ব্ৰইলাৰটোৰ দুখ নাই, সেই শুকৰটোৰ দুখ নাই, সেই হাঁহটোৰ কোনো দুখ নাছিল, অথচ আমি ধন্যবাদটো প্ৰাণী হিংসাৰ মাধ্যমেৰে আশ্ৰয় কৰোঁ, তাতেই অপৰাধটো লাগি যায়। এৰামে তোমাৰ চৰণে মৰণ সময়ে পুচুহো প্ৰভু সাম্প্ৰত ম্ৰিয়মাননৰে সদায় কি কৰ্ম কৰিবে ইটো লোকত। এই সংসাৰখনত ম্ৰিয়মান এটি জীৱই সুখী হৈ থাকিবৰ বাবে কি কৰ্মনো কৰাটো অতীব প্ৰয়োজন, সেই গুৰুদেৱ তুমি আমাক কৃপা কৰা। যেতিয়া এই প্ৰশ্নভাগ ৰজা পৰীক্ষিতে গুৰুৰ চৰণত অৰ্পণ কৰিলে তেতিয়া দ্বিতীয় স্কন্ধত প্ৰকাশ হৈছে, দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি শোকে। শোকগুৰুৱে ৰজা পৰীক্ষিতৰ প্ৰশ্নটো শুনি উত্তৰ দিবলৈ আগবাঢ়িছে। এতিয়া উত্তৰ দিবলৈ আগবাঢ়ি কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে গুৰু আৰু শিষ্যৰ আচাৰ ব্যৱহাৰ স্বভাৱৰ এটি দৰ্শন আমাক পদবন্ধে প্ৰকাশ কৰিছে। এই ৰামে কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। পোনে পোনে কৈ দিয়া নাই তুমি শৰণ ললা, এইটো উত্তৰো নাজানানে, কিন্তু সাম্প্ৰতিক সময়ৰ সমাজ ব্যৱস্থাত আমাৰ প্ৰশ্ন কৰিলে উত্তৰ তেনেকুৱা হয়, বোলে তুমি শৰণ ললা নাই, নাই লোৱা, শৰণ লৈ অহা যোৱা, তাৰ পাছতহে তোমাক কম। বোলে তুমি শৰণ লৈ সাধাৰণ প্ৰশ্নটোকে নাজানা। আমাৰ স্বাভাৱিক সংসাৰত এজনে অন্যজনক প্ৰশ্ন কৰিলে উত্তৰটো তেনেকৈ দিয়া যায়, কিন্তু ভাগৱতে আমাক আচাৰ ব্যৱহাৰ শিকাইছে। যেতিয়া ৰজা পৰীক্ষিতে প্ৰশ্ন কৰিলে তেতিয়া গুৰু শুকদেৱে উত্তৰ দিবলৈ আগবাঢ়ি কি কৰিছে, পোনে পোনে উত্তৰটো দিয়া নাই, ৰজা তুমি এইটো নাজানানে। ভাগৱতৰ পদে ক'লে কৃষ্ণৰ চৰণ যুগল মহামানী শুকগুৰুৱে হৃদয় পদুম ফুলত আশ্ৰয় কৰিছে। তাৰ পাছত উত্তৰটো দিছে দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। সেই ৰাজন তুমি অকল ৰজাই নহয়, তুমি এজন মহান সাধু। যদি তুমি মহান সাধু নহলাহেঁতেন তেতিয়া তোমাৰ পদ্ম মুখখনতে এনে উত্তম ভাৱনা, জীৱৰ মংগলকাৰক এনে চিন্তা তোমাৰ মন মগজুত আশ্ৰয় নহলহেঁতেন। তুমি এজন পৰম সাধু ৰাজন। ধন্য নৰপতি মতি উত্তম তোমাৰ পুছিলা যিটো কথা সংসাৰতে সাৰ। তুমি যিটো প্ৰশ্ন কৰিলা এইটো তোমাৰ মংগলৰ বাবে নহয়, সমস্ত জীৱৰ মংগল হোৱাকৈ তুমি এটি উত্তম সাৰ বস্তু তোমাৰ পদ্ম মুখখনতে প্ৰকাশ হৈছে। ৰাজন তুমি ধন্য, তুমি সাধু। ৰজা পৰীক্ষিতক প্ৰশংসা কৰিছে। তাৰ পাছত এই ৰামে মুখৰো সাধন ইটো জগতৰে হিত লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত। ৰাজন তুমি মোক যি প্ৰশ্ন কৰিলা জীৱৰ মংগলৰ অৰ্থে,
এই প্ৰশ্নটো সাধাৰণ প্ৰশ্ন নহয় ৰাজন। শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য, নিৰ্বাণ বা মোক্ষ সহিতে যি 5 প্ৰকাৰ সিদ্ধি লাভ হয় কৃষ্ণ নাম আশ্ৰয় কৰি এটি জীৱৰ, সেই জীৱয়ো এই সংসাৰত কৃষ্ণ নাম আশ্ৰয় কৰাৰ লগে লগে ইহকালৰ পৰা, ইহলোকৰ পৰা যেতিয়া পৰলোকলৈ গমন কৰে, তেতিয়া পৰলোকতো গৈ তেওঁ কৃষ্ণ নামেই আশ্ৰয় কৰিবলৈ সৌভাগ্যৱন্ত হয়। সেইকাৰণে মোক্ষৰো সাধন এইটো জগতৰ হিত, যে এই সংসাৰত কৃষ্ণ নাম আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ বাবে সেই নাম আকৌ পৰলোকতো গৈ তেওঁ আশ্ৰয় কৰি সৰ্বতো কালৰ বাবে তেওঁ জীৱন ধন্য কৰাৰ সৌভাগ্যৱন্ত হৈ যাব পাৰে। এনেহেন মহান বস্তু জীৱৰ মংগল তুমি আজি আমাক আশ্ৰয় কৰিবলৈ আগবঢ়ালা, তুমি আমাৰো জীৱন ধন্য কৰাই দিলা। এই বুলি শুকগুৰুৱে ৰজা পৰীক্ষিতক প্ৰশংসা কৰিছে।